নিশ্চিতভাৱে আজি সদনত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি বক্তব্য সেই বক্তব্যত আমি অত্যন্ত আশ্চৰ্যচকিত হৈছোঁ যে কেনেদৰে আমাৰ প্ৰাণৰ শিল্পীগৰাকীক ওচৰত থকা সকলেই মৃত্যুৰ মুখলৈ ঠেলি দিব পাৰে বা হত্যা কৰিব পাৰে, যিটো আমাৰ হয়তো কোনো এজন জুবিনদাৰ অনুৰাগী বা জুবিনদাক ভাল পোৱা কাৰো এইটো হয়তো মনে বিশ্বাস কৰিবলৈ টান পাব। কিন্তু যিহেতু SITত গোটেই তথ্যবিলাক ইতিমধ্যে তেওঁলোকে বিভিন্ন পক্ষক মাতি আনি তেওঁলোকৰ পৰা ষ্টেটমেণ্ট ইত্যাদি লৈছে আৰু গৃহমন্ত্ৰী হিচাপেও মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি তথ্য আজি সদনত ফাদিল কৰিছে, আমি ভাবোঁ যে 8 ডিচেম্বৰত যি চাৰ্জশ্বিট দাখিল হ'ব সেই চাৰ্জশ্বিটত নিশ্চিতভাৱে জুবিনদাক হত্যা কৰা সকলৰ নাম ঠিকনা আৰু সমগ্ৰ গোটেই কনস্পিৰেচিটো পোহৰলৈ আহিব আৰু ন্যায়ালয়ে শীঘ্ৰে শুনানি পৰ্ব সমাপ্ত কৰি জুবিনদাৰ হত্যাকাৰীক কঠোৰতম আৰু দৃষ্টান্তমূলক শাস্তি বিহিব।